আজি বনাম পচলা মাছৰ মূৰৰ লগত। এয়া মই এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু ইয়াতকৈ অকণমান মিহি হ'বৰ কাৰণে এতিয়া দিম মিক্সি জাৰত। এয়া পচলাখিনি মই পিচি ল'লোঁ, অকণমান খৰখৰীয়াকৈ ৰাখিছোঁ কিয়নো এইটো অলপ খাচ খাচকৈ উঠিলেহে মানে পচলাৰ একচুৱেল সোৱাদটো আহে আৰু এয়া আছে জিকা ভাজি বনাম, তাৰ লগত বনাম মগু আৰু বুটৰ সৈতে স্কোৱাচ ভাজি আৰু এয়া কচু, এইটো পিচিম। আমি গন্ধ কচু বুলি কওঁ, এতিয়া আপোনালোকে কি কৰিব নাজানো বাৰু। চ' আজি এইখিনি আছে আমাৰ লাঞ্চত, এতিয়া মই বনাম আৰু আপোনালোকক দেখাম। চলো, এতিয়া মই পচলাখিনি অকণ অকণকৈ ভাজি ল'ম। পচলাখিনি ভালকৈ ভাজি লৈ সৰিয়হ আৰু নহৰু জলকীয়াৰ পেষ্টটো দিয়াৰ পাছত বেছি ভাজিব নালাগে, নহ'লে অকণমান সৰিয়হৰ টেষ্টটো তিতা তিতা লাগে। এয়া মোৰ পচলা মাছৰ মূৰৰ লগত ৰেডি। গোন্ধই গৈছে টেষ্টি হৈছে বুলি। এতিয়া মই সজাম প্লেটটো। ৰঙালাও পিটিকা, কচু বটা, জিকা ভাজি, ভেন্দি ভাজি, স্কোৱাচ আৰু মগু, বুট ভাজি, এয়া পচলা, দালি, ভাত।